মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক বৃত্ত সম্বন্ধীয় কালি চেপ্টাৰটি সমাধানখিনি কৰি দিবলৈ ওলাইছোঁ। ইয়াৰ আগতে আমি বৃত্ত সম্বন্ধীয় জড়িত কিছুমান সূত্ৰ লিখি ল'ম। এই সূত্ৰখিনিৰ সহায়ত আমি বৃত্ত সম্বন্ধীয় কালি যিটো 12 নম্বৰ চেপ্টাৰ আছে আমাৰ, এই চেপ্টাৰটো সমাধান কৰিম। ইয়াত এই বছৰ যদি এছএছএলচি পৰীক্ষাত আহিব লগা কুৱেশ্যন হয় 12.1 আৰু 12.2 দুটা চেপ্টাৰৰ পৰা কুৱেশ্যন আহিব। গতিকে তাৰ কাৰণে আমি প্ৰথমতে তাৰ সূত্ৰখিনি চাব লাগিব আৰু চেপ্টাৰত কৈছে কি সেই বিষয়ে আমি অলপ জ্ঞান আহৰণ কৰিব লাগিব। তাৰ কাৰণে তোমালোকে মই লিখি দিয়া সূত্ৰসমূহ আগতে তোমালোকে লিখি লোৱা, যিটো তোমালোকৰ কিতাপত সাৰাংশ দিয়া আছে। এই সূত্ৰখিনিৰ পৰা এই চেপ্টাৰটো আমি সমাধান কৰিব পাৰিম। তো প্ৰথম চোৱা কি কৈছে, এটা বৃত্তৰ পৰিধি এইখিনি লিখি ল'বা তোমালোকে। তো চোৱা সূত্ৰখিনি ইয়াত লিখি দিছোঁ। প্ৰথম তোমালোকে বুজি লোৱা এটা বৃত্তৰ পৰিধি। বৃত্তৰ পৰিধি বুলি ক'লে আমি কি বুজো? বৃত্ত এটা যদি আমি অংকন কৰোঁ, ইয়াৰ যিকোনো চেণ্টাৰ থাকিব। বৃত্তটোৰ ধৰা আমি এটা তাৰেৰে ঘূৰণীয়াকৈ এটা বৃত্ত আঁকিছোঁ। তো বৃত্তটো যদি ইয়াত চিনি আমি গোটেই তাপখন জোখো, যিটো দিশ পোৱা যাব তাকে কোৱা হ'ল বৃত্তৰ পৰিধি। বৃত্তৰ পৰিধিৰ সূত্ৰ হৈছে 2πr। একেদৰে এটা বৃত্তৰ কালি বুলি কোৱাৰ লগে লগে এই বৃত্তটোৱে কিমানখিনি ঠাই আগুৰিছে তাক বুজাবলৈ আমি বৃত্তৰ কালিৰ ফৰ্মুলা ব্যৱহাৰ কৰোঁ। বৃত্তৰ কালিৰ ফৰ্মুলা হৈছে πr²। একেদৰে r ব্যাসাৰ্ধ আৰু ডিগ্ৰী মাপত কোণ থিতা হ'লে এটা বৃত্তৰ চাপৰ দৈৰ্ঘ্য। এতিয়া বৃত্তৰ চাপৰ দৈৰ্ঘ্য বুলি কোৱাৰ লগে লগে আমি যদি এটা বৃত্ত অংকন কৰিছোঁ, তাৰ দুডাল ব্যাসাৰ্ধ, ধৰা এইটো OAOB দুটা ব্যাসাৰ্ধ অংকন কৰিছোঁ। এই ব্যাসাৰ্ধ আৰু এই ব্যাসাৰ্ধ দুটাই যিটো চাপৰ লগত গঠন কৰা বৃত্তকলা, ইয়াক এটা বৃত্তকলা বুলি কোৱা হয়। এটা বৃত্তকলা হৈছে দুটা ব্যাসাৰ্ধ আৰু চাপৰ মাজৰ অংশখিনি। এই বৃত্তকলাটোৰ কালিৰ ফৰ্মুলা ল'বলৈ বা এই বৃত্তকলাটোৰ কালিৰ ফৰ্মুলা হৈছে 4 নম্বৰটো। একেদৰে ইয়াত এই চাপটোৰ দৈৰ্ঘ্য ল'বলৈ ইয়াত যদি কোণটো থিতা হয় ডিগ্ৰী যুক্ত, তেনেহ'লে এই চাপটোৰ দৈৰ্ঘ্য হৈছে θ/360 ইনটু 2πr। চাপৰ দৈৰ্ঘ্যৰ লগত পৰিধিৰ এইটো সংযুক্ত হৈ থাকে। একেদৰে r ব্যাসাৰ্ধ, ইয়াতে যদি তুমি ধৰি লোৱা r ব্যাসাৰ্ধ আৰু ব্যাসাৰ্ধ r আৰু ডিগ্ৰী যুগত কোণ যদি থিতা হয়, তেনেহ'লে বৃত্তকলাটোৰ কালি ইয়াত গঠন কৰা এই ঠাইখিনিৰ কালি হৈছে θ/360 ইনটু πr²। ইয়াত থিতাৰ মান দিয়া থাকিব, r মান দিয়া থাকিব। তোমালোকে সূত্ৰটোত বহাই দিলে ইয়াৰ মানখিনি ওলাই আহিব। একেদৰে ইয়াত যদি আমি বৃত্তখণ্ড বুলি কোৱাৰ লগে লগে ধৰা আমি এৰিয়াডাল জ্যা সংযোগ কৰিলোঁ। এই জ্যাটোৱে বৃত্তটোক দুটা ভাগত ভাগ কৰিছে। ডাঙৰ ভাগটো কোৱা হ'ব গৌণ মুখ্য বৃত্তখণ্ড, সৰু ভাগটো কোৱা হ'ব গৌণ বৃত্তখণ্ড। এই বৃত্তখণ্ডটো এইখিনি ঠাইৰ কালি ওলাবলৈ আমি একেদৰে কি ফৰ্মুলা ব্যৱহাৰ কৰিম ইয়াত কৈ দিছে। এটা বৃত্তখণ্ডৰ কালি, বৃত্তখণ্ডটোৰ কালি হৈছে অনুৰূপ বৃত্তকলাটোৰ কালি। এইখিনি যিটো বৃত্তকলা আছে এই গোটেইখিনিৰ কালি আমি ওলাই লওঁ। ইয়াৰ ফৰ্মুলা আমি জানো অলৰেডি। ইয়াত ওলাই এই ত্ৰিভুজটো বাদ দিলে এইখিনি ঠাই থাকি যাব। এইখিনি ঠাই কালি হৈছে অনুৰূপ বৃত্তকলাটোৰ কালিৰ পৰা এই ত্ৰিভুজৰ কালিটো বিয়োগ কৰি দিম। এইখিনি হৈছে আপাতত আমাৰ বৃত্ত সম্বন্ধীয় কালিৰ প্ৰয়োজনীয় সূত্ৰ। এই সূত্ৰখিনি আগত তোমালোকে বুজি লোৱা আৰু এই সূত্ৰ বুজি লোৱাৰ লগে লগে বৃত্তকলা বুলি আমি কি বুজো? দুডাল ব্যাসাৰ্ধ আৰু যাৰ মধ্যৱৰ্তী ক্ষেত্ৰখনক বৃত্তকলা বুলি কোৱা হয়। একেদৰে বৃত্তখণ্ড বুলি ক'লে আমি কি বুজো? বৃত্তখণ্ড হৈছে এডাল জ্যাই বৃত্তটোক দুটা ভাগত ভাগ কৰে। এই ভাগটো ডাঙৰ ভাগটোক মুখ্য বৃত্তখণ্ড বুলি কোৱা হয় আৰু সৰু ভাগটো গৌণ বৃত্তখণ্ড বুলি কোৱা হয়। একেদৰে বৃত্তকলাৰ ক্ষেত্ৰত যিটো সৰু অংশ হ'ব তোমাৰ তাক কোৱা হ'ব গৌণ বৃত্তকলা। একেদৰে ডাঙৰ অংশটো কোৱা হ'ব মুখ্য বৃত্তকলা। তো এইখিনি যদি আমাৰ তোমালোকে সূত্ৰখিনি জনাৰ পিছত ইয়াত জড়িত অংশখিনি তোমালোকে নিশ্চয় পাৰিবা। অংকখিনি পৰ্যায়ক্ৰমে মই কৰি আছো। এতিয়া তোমালোকে 12.1ৰ প্ৰথম অংকটো যিটো অংক আমাক কৈছে তোমালোকে কিতাপত ওলাই ল'বা। প্ৰথম কৈছে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 19 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ। এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগে যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান।
ইয়াত 12.1 প্ৰথম অংকত কৈছে যে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে এটাৰ 19 সেন্টিমিটাৰ এটাৰ হৈছে তোমাৰ 9 সেন্টিমিটাৰ আমি আৰু এটা বৃত্ত ওলাব লাগে যেটোৰ ব্যাসাৰ্ধ কি হ'ব যেটো তোমরা কিতাব লৈ লবা 12.1 to 68 পেজ নম্বৰ লৈ লবা অসমীয়া মাধ্যমৰ কিতাবত তো ইয়াত কৈছে দুটা বৃত্তৰ ব্যাসাৰ্ধ 19 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ তো আমি কি ওলাব লাগে এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান তো আমি কি কৰিব লাগিব প্ৰথম চোৱা আমাক দিয়া আছে আমি লিখি লওঁ দিয়া আছে বৃত্ত দুটাৰ পৰিধি না বৃত্ত দুটাৰ ব্যাসাৰ্ধ এটা লম r1 19 সেন্টিমিটার আৰু দুটা বৃত্ত যেহেতু দিয়া আছে আৰু এটা লম r2 9 সেন্টিমিটার প্ৰথম অংকটো দিয়া আছে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 19 আৰু 9 সেন্টিমিটাৰ আমি বৃত্ত দুটাৰ ব্যাসাৰ্ধ ক্ৰমে লৈছো 19 আৰু 9 সেন্টিমিটাৰ এতিয়া আমাক আৰু এটা বৃত্তৰ ব্যাসাৰ্ধ ওলাব দিছে য'ত এই দুটাৰ পৰিধি এই নতুন বৃত্তটোৰ পৰিধিৰ সমষ্টিৰ সমান হ'ব তো আমি কি কৰিম তৃতীয় নম্বৰ যেটো ধৰা হ'ল বা ধৰো ধৰা হ'ল নতুন বৃত্তটোৰ ব্যাসাৰ্ধ আমি ক্যাপিটাল R এর নামকরণ করি ব্যাসার্ধ ইকুয়াল টু ক্যাপিটাল R লিখিলো যেহেতু সোয়া যদি আমাক এটা বৃত্ত দিছে না এটোৰ ব্যাসাৰ্ধ হৈছে 19 সেন্টিমিটার আৰু এটা দিছে আমাক বৃত্ত ইয়াৰ ব্যাসাৰ্ধ 9 সেন্টিমিটার আমি এই বৃত্ত দুটাৰ পৰিধি যিমান হ'ব তাৰ সমান আৰু এটা বৃত্ত আঁকিম অৰ্থাৎ এই দুটো যদি তাৰেৰে সংযোগ কৰি বৃত্ত বনোৱা হৈছে তেনেহলে এইটোৰ লগত ইয়াৰ কাৰটো সংযোগ কৰি যদি ডাঙৰ এটা বৃত্ত বনাও তাৰ ব্যাসাৰ্ধ কিমান ওলাব তো আমি কি কৰিম ইয়া এই ক্যাপিটাল R এটো ওলাব লাগে তো এইটো যদি স্মল লেটাৰ R1 R2 হয় তাহলে এটো কিমান হ'ব আমি সূত্ৰত লিখি এই বৃত্তটোৰ পৰিধি অলৰেডি এই বৃত্তটোৰ পৰিধিৰ সমষ্টিৰ সমান therefore আমি লিখি therefore 2 pi R1 নহয় আমি ডাঙৰটো আগত লিখিম যেহেতু R2 ওলাব দিছে তো নতুন বৃত্তটোৰ পৰিধি অৰ্থাৎ 2 pi ক্যাপিটাল লেটাৰ R লিখি এই সৰু বৃত্তটোৰ পৰিধিৰ সমষ্টিৰ সমান গতিকে এই সৰু বৃত্তটো হৈছে 2 pi R1 plus 2 pi R2 অংকখিনি যিমান পাৰো মই শর্ট ফর্মুলা কৰিবলৈ চেষ্টা কৰিম 2 pi ক্যাপিটাল লেটাৰ R ইয়াতো 2 pi আছে সো ইয়াতো 2 pi আছে আমি কৰিলো 2 pi কমন ললো ইয়াত থাকিব R1 ইয়াত থাকিব R2 আমি কি কৰিম 2 pi ইফালে কাটি দিলে ইফালেও কাটি দিলো therefore ডাঙৰ ক্যাপিটাল লেটাৰ R ইকুৱেল কিমান হ'ব R1 ভ্যালুটো কিমান দি আছে 90 প্লাস 9 ইকুৱেল R 19 আৰু 9 এড কৰিলে হ'ব 28 therefore যেটো ওলাব দিছিলে নিৰ্ণয় নতুন বৃত্তটোৰ ব্যাসাৰ্ধ R equal to কিমান হ'ব 28 সেন্টিমিটার তো নিশ্চয় তোমালোকে অংকটো বুজি পাইছা আৰু এবাৰ তোমালোকে মেথটো চাই লোৱা আমাক কৈ দিছিলে দুটা বৃত্ত দিয়া আছে এটাৰ ব্যাসাৰ্ধ 19 এটাৰ 9 তো আমি ধৰিছো নতুন বৃত্তটোৰ ব্যাসাৰ্ধ ক্যাপিটাল লেটাৰ R তো প্ৰশ্নত কৈ দিছিলে এই বৃত্ত দুটাৰ পৰিধি যিমান হ'ব এই ডাঙৰটোৰ সমান হ'ব গতিকে ডাঙৰটোৰ পৰিধি 2 pi R লিখিলো ইকুৱেল সৰুটোৰ পৰিধি 2 pi R1 plus 2 pi R2 দুটা যোগ কৰি দিলো 2 pi R equal to 2 pi কমন ললো আমি ইয়াত R1 আৰু ইয়াত থাকিব R2 এতিয়া আমি কি কৰিলো R2 লিখিলো 2 pi কেনসেল কৰি R2 লিখি দিলো ইয়াত R1 মানে হৈছে 19 plus R2 হৈছে 9 তো R equal to কিমান ওলাইব 28 অৰ্থাৎ নতুন বৃত্তটোৰ ব্যাসাৰ্ধ কিমান ওলাইব 28 যেটো আমাক প্ৰশ্নত খুলিছিলে নিশ্চয় তোমালোকে বুজি পাইছা ইয়াৰ পৰৱৰ্তী সময়ত আমি 2 নম্বৰ অংক কৰিম 2 নম্বৰ অংকটো চাবা একে ধৰণৰে আমাক অংকখিনি দিয়া আছে মাত্ৰ ইয়াত পৰিধিৰ কথা কৈছে তাত আমাক মাত্ৰ কালিৰ কথা কৈছে আমি যদি অংকটো নমুচাকৈ ইয়াতে কৰো তেনেহলে তোমালোকে বুজি পোৱা নিশ্চয় সহজ হ'ব গতিকে মই ৰেকৰ্ডতে মই 2 নম্বৰ অংকখিনি কৰি দি আছো এটো তোমালোকে আগত লিখি লোৱা
তো চোৱা 2 নম্বৰ অংকটো মই ইয়াতে জাস্ট 19 9 এই দুটা মুছি দিম আৰু বাকি অলপ চাই লবা এইটো মই মুছি দিলো এইটো মুছি দিলো আৰু এইটো মুছি দিলো তো ইয়াত কি হ'ব নাম্বাৰ 2 2 নম্বৰ প্ৰশ্নত কি কৈছে আগত দিলো চাই প্ৰশ্নত কৈছে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 8 সেমি আৰু 6 সেমি আমাক আৰু এটা বৃত্তৰ ব্যাসাৰ্ধ ল'ব লাগে য'ত ইয়াত কৈছে পৰিধি 2 নম্বৰত কৈছে কালিৰ সমষ্টি বুলি কৈছে যে সৰু বৃত্ত ধৰা ইয়াৰ R1 হৈছে তোমাৰ 8 আৰু এটা হৈছে তোমাৰ 6 তো এই দুটা যিমান ঠাই আছে এই ডাঙৰ বৃত্তটো দেখি ঠাই আছে গতিকে ইয়াৰ R ললো অৰ্থাৎ ইয়াৰ কালি এই দুটাৰ কালিৰ সমষ্টি সমান হ'ব গতিকে মই কি কৰিম ইয়াত R1 ললো 8 সেমি R2 ললো 6 সেমি গতিকে নতুন বৃত্তটোৰ ব্যাসাৰ্ধ ধৰিছো R তো নতুন বৃত্তৰ কালি হ'ব 2 পাই R স্কয়াৰ পাই R1 স্কয়াৰ পাই R2 স্কয়াৰ এটোৰ কালি হৈছে এটোৰ কালি হৈছে এটো এতিয়া প্ৰশ্ন কোৱা মতে আমি কি কৰিলো ইফালে পাই আছে R স্কয়াৰ আছে ইয়াত পাই R স্কয়াৰ ইয়াত কি আছে পাই R2 স্কয়াৰ ইয়াত পাই কমন লৈ পাই দুই বলে কাটি দিলো ইয়াত থাকিব R1 স্কয়াৰ ইয়াত থাকিব R2 স্কয়াৰ একেদৰে কি হ'ব R স্কয়াৰ ইকুৱেল টু এখিনি মুছি দি আমি কি কৰিম R1 স্কয়াৰ therefore 8 স্কয়াৰ প্লাস ইয়াত কি হ'ব 6 স্কয়াৰ যদি R2 আমি ইয়াত না কৰিলে ৰুট ওভাৰ হৈ যাব ৰুট ওভাৰ আমি ইয়াত কি লিখিম 8 গুণ 64 প্লাস 6 গুণ 36 therefore কি হ'ব R ইকুৱেল টু 64 আৰু 36 এড কৰিলে 100 ইকুৱেল টু 100 ৰ বৰ্গমূল হৈছে 10 অর্থাৎ নিশ্চয় বুঝি পাইছে তোমালোকে r ইকুয়াল টু কিমান ওলাই গ'ল √10 ইকুয়াল টু √100 ইকুয়াল টু কিমান হ'ল 10 অর্থাৎ নতুন বৃত্তটোৰ ব্যাসাৰ্ধ r ইকুয়াল টু কিমান হ'ব এটো 10 সেন্টিমিটাৰ তোমালোকে এক নম্বৰ অংকটোতে মই নমুচাকৈ 2 নম্বৰ অংকটো কৰি দিলো এই অংকটো বুজি লিখি লোৱা মই নেক্সট টাইম আৰু এবাৰ বুজাই দি আছো সহজ হ'বলৈ যে দুটা বৃত্ত তোমাক দিয়া আছে এটাৰ ব্যাসাৰ্ধ 8 সেন্টিমিটাৰ একটা 6 মই দুটা এটা r1 ললো এটা r2 তাৰ পিছত কিছু নতুন আৰু এটা বৃত্ত লোৱা য'ত এই দুটা যিমানখিনি ঠাই আগৰি আছে অৰ্থাৎ এই দুটাৰ কালি যিমান এই কালি দুটা যোগ কৰিলে নতুন বৃত্তটো আগৰি থকা ঠাই কালিৰ সমান হ'ব তাৰ কাৰণে মই কি কৰিলো মই কৰিলো ইয়াত নতুন বৃত্তটো ব্যাসাৰ্ধ 8 ধৰি লৈছো নতুন বৃত্তৰ কালি পাই r স্কয়াৰ আৰু এই বৃত্ত দুটাৰ কালিৰ সমষ্টি যোগ কৰিছো পাই r1 স্কয়াৰ প্লাস পাই r2 স্কয়াৰ তো সোয়া পাই r স্কয়াৰ ইকুৱেল টু পাই দুটাৰ পৰা কমন লৈছো r1 স্কয়াৰ প্লাস r2 স্কয়াৰ মই দুয়োফালে কি কৰিলো পাইটো কেনসেল কৰি দিলো ইয়াত r স্কয়াৰ ইকুৱেল টু r1 মানে 8 স্কয়াৰ প্লাস r2 মানে 6 স্কয়াৰ therefore r লিখিলো স্কয়াৰ টু ইফালে গলে ৰুট ওভাৰ হৈ যাব 8 into 8 64 plus 6 into 6 36 therefore r equal to root over add কৰিলে হ'ব 100 এফৰ বৰ্গমূল হৈছে 10 অৰ্থাৎ নতুন বৃত্তটোৰ ব্যাসাৰ্ধ কিমান ওলাই গ'ল 10 ওলাই গ'ল নিশ্চয় দুটা অংক তোমালোকে বুজি পাইছা ইয়াত থাৰ্ড নম্বৰ যিটো অংক আছে এই অংকটো পৰীক্ষা ঠিক কিমান হিচাপত আহে ঘৰত তোমালোকে ট্ৰাই কৰি ল'ব পাৰা মই 4 নম্বৰ মেথটো কৰাই দিম যেটা একেবাৰে শৰ্ট ফৰ্মুলা কৰাই দিম তাৰ পিছত 5 নম্বৰত যেটো কৈছে পৰীক্ষাত মাজে মাজে আহি থাকে